গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা বন্ধুসকল। একেটা সময়তে জন্ম হোৱা দুজন ব্যক্তিৰ ভাগ্য কিয় বেলেগ বেলেগ হয়? বন্ধুসকল, এই প্ৰশ্ন অকল মোৰ নহয়, এজন ৰজাৰ আছিল। এখন দেশৰ এজন ৰজা আছিলে আৰু সেই ৰজাজনৰ প্ৰশ্ন সেইটো আছিলে যে মোৰ লগত একেটা সময়তে, মই যোনদিনাখন মোৰ জন্ম হৈছে সেইদিনাখন একেটা সময়তে বহু মানুহৰ জন্ম হৈছে, বহু ব্যক্তিৰ জন্ম হৈছে, কিন্তু মোৰ ভাগ্যত যে মই ৰজা হোৱাৰ লেখা আছে, বাকীবিলাক ৰজা নহ'লে কিয়? সেই প্ৰশ্ন ৰজাৰ মনত খেলাই আছে যে মই যোনদিনাখন জন্ম হৈছিলোঁ সেইদিনাখনতো বহুত মানুহ জন্ম হৈছিলে, তো তেওঁলোক কিয় ৰজা নহ'লে, মই কিয় ৰজা হ'লোঁ? সেই প্ৰশ্নৰ উত্তৰ বিচাৰি পেলাই মন্ত্ৰীক সুধিলে। মন্ত্ৰীয়ে ক'লে মইতো নাজানিম মহাৰাজা। তেতিয়া গৈ পেলাই এজন মহাত্মাৰ ওচৰত গ'ল। মহাত্মাক সুধিলেগে যে মহাত্মা, আপুনি কওক, একেদিনাখনে জন্ম হোৱা ময়ো সেইদিনাখন জন্ম হৈছোঁ আৰু মোৰ সেই সময়তে, মোৰ যোনদিনাখন জন্ম হৈছে, মোৰ যোনটো সময়ত জন্ম হৈছে সেই সময়তে আৰু বহুত লোকৰ জন্ম হৈছে, কিন্তু মোৰ ভাগ্যত ৰজা হোৱা লেখা থাকিলে, বাকীবিলাকক কিয় লেখা নাথাকিলে? তেতিয়া সেই মহাত্মাজনে ক'লে যে আমুক এটা পৰ্বতত এজন মহাত্মা আছে, তেওঁক গৈ পেলাই সোধকগে, তেওঁহে আচল উত্তৰটো দিব পাৰিব। তেতিয়া ৰজাই মানে তাৰ ওচৰলৈ গুচি গ'ল আৰু মানে প্ৰশ্নটোৰ উত্তৰটোতো আগিবই, তো প্ৰশ্নৰ উত্তৰ নহ'লেতো নহ'ব। যেনেকৈ প্ৰশ্নই উত্তৰ ন, তো প্ৰশ্ন যদি আহে মনলৈ, উত্তৰটো বিচৰাৰ মানে আৱশ্যক হৈ পৰে। আৰু ৰজাৰ আৱশ্যক হৈ পৰিলে কাৰণে ৰজাই সেই পাহাৰলৈ গ'ল প্ৰশ্ন উত্তৰ বিচাৰি, আৰু পাহাৰলৈ গৈ পেলাই, পৰ্বতলৈ গৈ পেলাই সেই মহাত্মাজনক পালেগৈ। আৰু মহাত্মাজনে কৰি আছে কি, সেই মানে জুইৰ অঙঠাবিলাক খুচৰি খুচৰি খাই আছে। জুই অঙঠাবিলাক খাই থকা দেখা পাই পেলাই ৰজা আচৰিত হ'ল, কিন্তু ৰজাৰতো উদ্দেশ্য হৈছে প্ৰশ্নৰ, যি খাই আছে খাই থাকক। তাৰপিছত ৰজাই গৈ পেলাই মহাত্মাজনক সুধিলেগৈ যে মহাত্মা, মোক এটা প্ৰশ্নৰ উত্তৰ দিয়ক, যে মই যোনদিনাখন জন্ম হৈছিলোঁ সেইদিনাখন বহু লোকৰ জন্ম হৈছিল একেটা সময়তে, কিন্তু মই ৰজা হ'লোঁ, বাকীবিলাক কিয় নহ'লে? তেতিয়া সেই মহাত্মাজনে ক'লে, মোৰ এটা সময় নাই, মই এইবিলাক উত্তৰ দিব নোৱাৰোঁ, তোমাৰ সেই প্ৰশ্নৰ উত্তৰ দিব আমুক এখন হাবিৰ মাজত এজন মহাত্মা আছে, তেওঁৰ ওচৰত গৈ পেলাই সোধাগে, তেওঁহে তোমাৰ প্ৰশ্নৰ উত্তৰ দিব। তাৰপিছত ৰজা, প্ৰশ্নটো লাগিবই, প্ৰশ্ন যেতিয়া মনলৈ আহিছে উত্তৰটো লাগিবই, হয়নে? উত্তৰ নহ'লে নেৰিছোঁ আৰু আজি, উত্তৰ লাগিবই, মোক উত্তৰ নহ'লে মই নেৰোঁ। ৰজাৰ সেই মনোভাৱ যে মোক উত্তৰ লাগিবই, আৰু গ'ল জংঘললৈ গ'ল। জংঘললৈ গৈ পেলাই আৰু জংঘলত গৈ 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 দেখা পালে একদম ঘূৰ জংঘলৰ মাজত, হাবিৰ মাজত এজন মানুহ বহি আছে, আৰু বহি পেলাই কি কৰিছে, নিজৰ মঙহখিনি আচুৰি আচুৰি চিঙি চিঙি খাই আছে, নিজৰ মঙহকে খাই আছে। তাৰপিছত আৰু ৰজাই তো যি খাই আছে খাই থাক, তাততো কোনো উদ্দেশ্য নহয়, উদ্দেশ্য ৰজাৰ প্ৰশ্নৰহে। তো গৈ পেলাই মহাত্মাক সুধিলেগৈ যে মহাত্মা, কওকচোন, মোৰ এটা প্ৰশ্ন আছে, সেই প্ৰশ্নৰ উত্তৰ লাগে। আৰু সেই প্ৰশ্নটো হৈছে যে মই যোনদিনাখন জন্ম হৈছিলোঁ সেই একেদিনাখনে, সেই একে সময়তে বহু মানুহৰ জন্ম হৈছিলে, কিন্তু মই ৰজা হ'লোঁ, বাকীবিলাক কিয় ৰজা নহ'লে? সেইজন মহাত্মাৰো খং উঠিলে। খং উঠি পেলাই কৈছে, মোক এইবিলাক বাজে প্ৰশ্ন সুধি নাথাকিবা, মই তোমাৰ এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰোঁ। তোমাৰ উত্তৰ যদি লাগে, তোমাৰ এই প্ৰশ্নৰ উত্তৰ এজনে দিব পাৰিব, সেইজন হৈছে আমুক গাঁৱত এটা শিশু বাচ্চা এটা মৃত্যুৰ মুখত আছে, মৰিবৰ সময় হৈছে, আৰু বেছি সময় নাথাকে, অলপ সময় পিছতে তেওঁৰ বাচ্চাটোৰ মৃত্যু হ'ব। গতিকে যিমান পাৰে যোৱা সোনকালে আৰু তাক সোধাগে, সিহে তোমাৰ উত্তৰ দিব পাৰিব। আৰু তেতিয়া গৈ পেলাই মহাত্মাৰ কথাটো শুনি পেলাই ৰজাৰ প্ৰশ্ন মানে উত্তৰ লাগিবই, আৰু উত্তৰটো য'তে নহওক, আৰু এতিয়া মৰিব সময় হৈছে, বাচ্চাটোক পায়গে নে নাই বুলি একদম লৰালৰিকে গ'ল। আৰু তালৈ গ'ল, যোৱাৰ পিছত দেখিছে গোটেই গাঁৱৰ ৰাইজ বহি আছে, বাচ্চাটোক খুৱাই থোৱা আছে, বাচ্চাৰ মানে পৰিয়ালৰ লোকে মানে দুখ প্ৰকাশ কৰি আছে, কান্দি আছে কোনোবাই, কিন্তু ৰজাৰ উদ্দেশ্য এটাই যে মোৰ প্ৰশ্নৰ উত্তৰ লাগে। গতিকে
ৰজাই আৰু মানে সকলোৰ পৰা হেৰি কৰি পেলাই বাচ্চাটোৰ ওচৰলৈ গ'ল। বাচ্চাটোৰ ওচৰত গৈ পেলাই বাচ্চাটোক সুধিলেগৈ যে তোমাক মই শেষ মুহূৰ্তত এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, মোক উত্তৰ লাগে। তেতিয়া বাচ্চাটোৱে ক'লে, সোধক মহাৰাজা। তেতিয়া সেই 6-7 বছৰীয়া বাচ্চাটোৱে মানে ৰজাৰ মুখলৈ চাই থাকিলে, আৰু ৰজাই তাৰপিছত প্ৰশ্ন কৰিলে যে মোৰ যোনদিনাখন জন্ম হৈছিলে সেই একেটা সময়তে বহু মানুহৰ জন্ম হৈছিলে, বহুজনৰ জন্ম হৈছিলে, কিন্তু মই ৰজা হ'লো, তেওঁলোক কিয় ৰজা নহ'লে? তেওঁলোকৰ ভাগ্যটো কিয় ৰজা লেখা নাথাকিল? তেতিয়া বাচ্চাটোৱে ৰজালৈ চাই উত্তৰ দিলে যে মহাৰাজা, আপুনি এটা কথা শুনিলে আচৰিত হ'ব যে আপুনি, মই আৰু যিজন প্ৰথমতে পাইছিলে এঙাৰ খাই আছিলে, হয়নে, জুই এঙাৰখিনি খাই আছিলে, আৰু যিজনক আপুনি দ্বিতীয়বাৰ লগ পাইছিলে, দ্বিতীয়জন যোনজন মহাত্মাক লগ পাই আহিছে, যিজনে নিজৰ মঙহ খাই আছে, সেইজন মই আৰু আপুনি, আমি 4জন একেজনী মাৰ আমি সন্তান আছিলোঁ। আমি 4টা ককাই ভাই আছিলোঁ। এদিন আমি বহুত ভোকত আছিলোঁ, আৰু ভোকত থাকি পেলাই লাষ্টত আহি থাকোঁতে আমাৰ হাতত অলপমান আটা আছিলে। আটাটো বনাই পেলাই, ৰুটি বনাই পেলাই আমি 4জনে খাবলৈ লওঁতে সেই সময়তে এজন বৃদ্ধ আহিছিলে, আৰু বৃদ্ধজনে আহি পেলাই যিজন প্ৰথম তুমি লগ পাইছিলে এঙাৰ খাই আছে, তেওঁক সুধিছিলে যে বোপা, ময়ো ভোকত আছোঁ, এখন ৰুটি পামনে? তেতিয়া ডাঙৰ দাদাই কৈছিলে যে এখনে ৰুটি তোমাক যদি দি দিওঁ, মই কি এঙাৰ খাম নেকি? হয়নে? তো সেই বুলি কোৱাৰ পিছত তেওঁৰ পৰা আহি পেলাই ছেকেণ্ড যোজনক, দ্বিতীয়বাৰ তুমি লগ পাইছিলা যাক, যি নিজৰ মঙহ খাই আছিলে, তেওঁক খুজিলে বৃদ্ধজনে যে বোপা, ময়ো ভোকত আছোঁ, ৰুটি অকণমান মই পামনে? তেতিয়া ডাঙৰ দাদাইও সেই একে উত্তৰ দিলে যে তোমাক যদি মই ৰুটিখন দি দিওঁ, কি মই নিজৰ গাৰ মঙহখিনি ছিঙি খাম নেকি? চাওক, বুজি যাব কথাটো, ঠিক আছে। আৰু তৃতীয়তে মোক লগ পালে, মোক সুধিলে, তেতিয়া ময়ো মানা কৰি দিলোঁ, মই ৰুটি নিদিওঁ বুলি ক'লোঁ। তো এতিয়া প্ৰথমজন যোনজনৰ অৱস্থা কি আপোনালোকে দেখি আহিছে। মহাৰাজা, আপুনিতো দেখি আহিছে প্ৰথমজনৰ অৱস্থা কি, আৰু দ্বিতীয়জনৰ অৱস্থা কি সেইটোও দেখি আহিছে, আৰু তৃতীয়জন হৈছোঁ মই, মোৰ অৱস্থা কি আপুনি দেখিছে, আৰু চতুৰ্থজন আছিলে আপুনি। সেই সময়ত যেতিয়া বৃদ্ধজন আপোনাৰ ওচৰলৈ গ'ল, তেতিয়া আপুনি নিজেই নাখাই পেলাই বৃদ্ধজনক খুৱাইছিলে, আৰু আজি সেইকাৰণে আপুনি আপোনাৰ স্থানত। তো বন্ধুসকল, এই ষ্টৰিটোৰ পৰা এটা সুন্দৰ মেছেজ, সুন্দৰ বাৰ্তা পোৱা যায়, সুন্দৰ কথা এটা জানিব পাৰি। আমি যেনেকৈ কৰ্ম কৰিম নহয়, তেনেকুৱাই ফল পাই যাম বন্ধুসকল। আমাৰ কৰ্মৰ ওপৰতে নিৰ্ভৰ কৰে আমাৰ সকলো ভাগ্যৰ লিখন। আমি যোন স্থানত যেনেকৈ আছো নহয়, সেইটো আগতে আমি যি কৰ্ম কৰি আহিছিলোঁ তাৰ অনুপাতত আমি আজি আছোঁ, আৰু আজি আমি যি কৰ্ম কৰিম সেই কৰ্মৰ অনুপাততে আমাৰ ইয়াৰ পিছৰ জন্ম হ'ব। গতিকে ইয়াৰ পিছৰ জন্ম আমি যেনেকুৱা কৰ্ম কৰিম তেনেকেই পাম। বন্ধুসকল, সকলো কৰ্মৰ খেল, সকলো মানে কৰ্মৰ এইবিলাক এটা কি কয়, মানে কৰ্মৰ লিখন বুলি কয়, যাক কয় ভাগ্য। যোনে যেনেকুৱা কৰ্ম কৰিব তেনেকুৱাই ফল পাব। আজি যে আমাৰ মনত কেতিয়াবা কুৱেশ্যন হয় যে আমুকৰ ইমান টকা পইচা আছে, আমুকে এনেকে আছে, আমাৰ কিয় এনেকুৱা? তেওঁৰ আগৰ যোনটো কৰ্মফল, সেই কৰ্মফলৰ অনুপাতত আজি সেই স্থানত আছে, আৰু আমি আমাৰ কৰ্মফলত এনেকুৱা স্থানত আছোঁ। সকলো কৰ্ম খেল। তো কেনেকুৱা লাগিলে বন্ধুসকল ভিডিঅ'টো জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু আপোনালোকক ধন্যবাদ জনাওঁ যে আপোনালোকে মোৰ প্ৰত্যেকটো ভিডিঅ'তে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰে, আৰু লগতে মোৰ ইউটিউব চেনেল যোনটো আছে তাতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক যোনটো প্ৰফাইল আছে তাতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাই
আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।